চৌদিশে আমি দেখিছোঁ যে অসমৰ চৌদিশে ইতিমধ্যে ভোগালীৰ আনন্দ, কিন্তু ভোগালীৰ কোনো আনন্দই চুব পৰা নাই গোলাঘাটৰ এখন গাঁও, আৰু সেইখন হ'ল ইতিমধ্যে গোলাঘাট জিলাৰ বছা ভৰুলোৱা গাঁও, যিখন গাঁৱত একেলগে 11জন লোকৰ মৃত্যু হৈছিল যোৱা 3 জানুৱাৰীত দেৰগাঁও বালিজানত সংঘটিত হোৱা সেই ভয়াৱহ দুৰ্ঘটনাত, আৰু আজি 11টা দিন সম্পূৰ্ণ হৈছে সেই ভয়াৱহ দিনটোৰ, আৰু 11 নম্বৰ দিনটোত আজি ইতিমধ্যে ৰাজহুৱাভাৱে সেই 11জন মৃত ব্যক্তিৰ আদ্যশ্ৰাদ্ধ ৰাজহুৱাভাৱে ইয়াত আয়োজন কৰা হৈছে। মই কেমেৰাপাৰ্চন প্ৰশান্তক মই প্ৰথমতে দেখুৱাবলৈ কৈছোঁ সঁচাকৈ এক শোকস্তব্ধ পৰিৱেশ বুলি ক'ব লাগিব। আমি কৈছোঁৱে যে চৌদিশে যি সময়ত চলি আছে ভোগালীৰ আনন্দ, সেই আনন্দৰ মাজত কিন্তু আজি চকুলোৰে বাট নেদেখা হোৱা বছা ভৰুলোৱাত একেলগে 11জন ব্যক্তিৰ সেই আদ্যশ্ৰাদ্ধ ৰাজহুৱাভাৱে আয়োজন কৰা হৈছে। মই কেমেৰাজন প্ৰশান্তক মই প্ৰথমে দেখুৱাবলৈ কৈছোঁ যে ইয়াত 11জন মৃত ব্যক্তি, কণমানি শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ সকলোৰে ইতিমধ্যে ইয়াত ফটো লগোৱা হৈছে। মই এফালৰ পৰা যদি কেমেৰাপাৰ্চন প্ৰশান্তক মই কৈ যাব পাৰোঁ তেতিয়াহ'লে সোণেশ্বৰ বৰা, মই কেমেৰাপাৰ্চন প্ৰশান্তক দেখুৱাবলৈ কৈছোঁ, সোণেশ্বৰ শইকীয়া, নিহাৰিকা শইকীয়া, হিৰণ্য শইকীয়া, শুভাংকৰ শইকীয়া, হেমকান্তি হাজৰিকা শইকীয়া, অনিমা শইকীয়া, নিত্যানন্দ বৰা, প্ৰিন্সিপিয়া বৰা, পাপৰি বৰা, নৱজিৎ শইকীয়া, আৰু যিজন চালক আছিলে সেইজন হ'ল মৃদুল বৰা। এই 11জনৰ ইতিমধ্যে ইয়াত ফটো ইয়াত দিয়া হৈছে, আৰু ৰাজহুৱাভাৱে সেই মৃত ব্যক্তিসকলক আজি শ্ৰদ্ধাঞ্জলি জনাব এই আদ্যশ্ৰাদ্ধৰ দিনটোতে, আৰু ৰাজহুৱাভাৱে ইতিমধ্যে আদ্যশ্ৰাদ্ধৰ কাৰণে ইয়াত ব্যৱস্থা কৰিছে স্থানীয় ৰাইজ, দল সংগঠন সকলো আহি ব্যৱস্থা কৰিছে, আৰু যাৱতীয় যিখিনি কাম কাজ সেইখিনি ইতিমধ্যে আৰম্ভ কৰিছে। আমাৰ লগত আজি আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা ব্যক্তি দুজন আছে, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। সঁচাকৈ দুখৰ বিষয়, যিটো সময়ত ৰাজ্যজুৰি ভোগালীৰ আনন্দ, সেই সময়ত কিন্তু শোকস্তব্ধ হৈ পৰিছে বছা ভৰুলোৱা, আৰু যি ঘটনা আমি জীৱনত কোনোদিনে কোনো মানুহে হৃদয়ৰ পৰা মুচিব নোৱাৰিব। আজি আদ্যশ্ৰাদ্ধ কেনেদৰে পতা হ'ব, আৰু আমি গম পাইছোঁ যে কিছু সময়ৰ পিছতে মন্ত্ৰী অতুল বৰা ইয়াত উপস্থিত হ'ব। হয়, আমি দেখিছে আমি সকলোৱে স্থানীয় আমি অঞ্চলৰ সকলো যুৱক আৰু ৰাইজে লগ লাগি আৰু বিভিন্ন দল সংগঠনৰ সহযোগত আজি ইয়াতে আদ্যশ্ৰাদ্ধ আচলতে অনুষ্ঠানটো কৰিছোঁ। মৃত 11গৰাকী ব্যক্তিৰ আত্মাই যাতে সদগতি লাভ কৰে, শান্তিৰ কামনাৰ্থে আমি নাম প্ৰসংগ হ'ব। নাম প্ৰসংগৰ পাছতে বৈদিক নীতি নিয়মেৰে যিখিনি আচলতে কাৰ্যসূচী আছে সেইখিনি কৰা হ'ব, যাতে আমি পৰিয়ালকেইটা যিসকল ব্যক্তি থাকি গৈছে তেখেতলোকৰ পৰা মেলানি মগা ব্যক্তিসকলে যাতে শান্তিৰ অৰ্থে তেখেতলোকে কামনা কৰিব পাৰে।